সেই কথা কি পাইকাৰী জৰিমনা হৈছে এই কথাটোকে উপস্থাপন কৰিছে অধ্যক্ষ মই কৰি দিওঁ বিৰোধী পক্ষৰ কাৰণে প্ৰশ্নটোৱে হৈছে আটাইতকৈ ডাঙৰ ব্যৱস্থা আজি এতিয়ালৈকে 35 মিনিটছ গুচি গ'ল উই আৰ কমপ্লিটিং অনলি নট ইভেন কমপ্লিটিং 2 কুৱেশ্যন এতিয়া যদি চেঙাৰ পৰা নাওবৈচা যায় নাওবৈচাৰ পৰা জোনাই যায় অকল আজি ডিছকাশ্যনটো ইলেক্ট্ৰিচিটিৰ ওপৰত হ'ব আজিতো গৃহ বিভাগৰ ওপৰতো মানুহে কিবা জানিব আহিছে সেইকাৰণে মোৰ কথাটো হ'ল আপোনালোকে বিএছচিত বহি ঠিক কৰি লওক যে এটা প্ৰশ্নৰ কিমানটা সাপ্লিমেন্টাৰী আপোনালোকে কৰিব দুটা তিনটা চাৰিটা তাৰ পিছত চৰকাৰৰ কোনো সমস্যা নাই মাননীয় ৰকিবুল হুছেইন ডাঙৰীয়াই কোৱাৰ দৰে লগে লগে উত্তৰ দিব নোৱাৰিলে আমি পিছত দিম কিন্তু অধ্যক্ষ মহোদয়ৰ সৈতে আপোনালোকে আলোচনা কৰি লওক যে এটা প্ৰশ্নত কিমান সময় আপোনালোকে ল'ব কাৰণ বাকি মেম্বাৰ সকলোতো অপেক্ষা কৰি আছে নাই চাওক মই কৈ আছো এতিয়া এইটো হাউচ আৰু ডিবেট হৈ থাকিলে নহ'ব ইয়াত সাপ্লিমেন্টাৰীৰ ক্ষেত্ৰত আপোনাৰ ইয়াতো স্পষ্টকৈ লিখা আছে any member when called by the speaker may ask a supplementary question for the purpose of further elucidating any matter of fact regarding which an answer has been given যেটো উত্তৰ দিছে সেই উত্তৰৰ ভিতৰৰ পৰা কিবা যদি বিসংগতি কিবা যদি থাকে স্পেচিফিক চেঙা সমষ্টিৰ ক্ষেত্ৰত যিখিনি দিছে এই উত্তৰৰ পৰা আপুনি মানে সাপ্লিমেন্টাৰীটো কৰিব পাৰে গতিকে ডাঙৰীয়া আপোনাৰটো চেঙাই হ'ব মাননীয় অধ্যক্ষ মহোদয় প্ৰথমেই মই মাননীয় মন্ত্ৰী মহোদয়ক তেখেত নতুনকৈ মন্ত্ৰী হৈ যি ধৰণে বিদ্যুতৰ ক্ষেত্ৰত তৎপৰতা দেখুৱাইছে মই ব্যক্তিগতভাৱে অতি সুখী আৰু তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰ চেঙা আৰু বাঘবৰ লগালগি সমষ্টি 2017-18 চনত চেঙাৰ 3খন গাঁও বাঘবৰৰ 9খন গাঁও 12খন গাঁও টাৱাৰ লাইন কৰি পেলাই কাৰেণ্ট দিয়া হ'ল কিন্তু চেঙাৰ লগতে বাঘবৰৰ এই 12খন গাঁও একে টাৱাৰ লাইন একে দুধনৈৰ পৰা আহে এই 12খন গাঁৱত প্ৰথম কথা হ'ল কাৰেণ্টটো প্ৰায় নাথাকেই 24 ঘণ্টাৰ 1 ঘণ্টা 2 ঘণ্টা থাকে 22 ঘণ্টা নাথাকে সেই চৰাঞ্চলৰ কাৰণে এটা সাব ষ্টেচন যদি স্থাপন কৰা নহয় তেতিয়াহ'লে কেতিয়া ছাৰ সাবষ্টেচনৰ কথা আহিল গতিকে তেখেতে অলপ ইলিচিগেট কৰিব দিয়ক তাত যেতিয়ালৈ সাবষ্টেচন নহয় তেতিয়ালৈ পৰ্যাপ্ত কাৰেণ্ট নহয় আজি 2 ঘণ্টা ঠিক একেদৰে মইনবুৰী অঞ্চলতো মানে আপোনাৰ কাৰেণ্টটো 24 ঘণ্টাত 2 ঘণ্টা পায় থাৰ্ড কথাটো হ'ল চেঙাৰে 3খন গাঁও আৰু মোৰ 9খন গাঁৱৰ বিষয়টোতো সাবষ্টেচনে আপোনাৰ হৈ গ'ল তাৰ ইলেক্ট্ৰিফিকেশ্যন চেঙা চেঙাতে আপুনি ক'লে যে চেঙাত সেটুৰেশ্যন হোৱা নাই আপোনাৰ 12খন গাঁৱৰ আপোনাৰ 50% আপোনাৰ কুৱেশ্যনটো কি আপুনি কি বিচাৰে দিয়া নাই গতিকে তিনিটা বিষয় এটা ক'লো বিষয় এটাই হয় নম্বৰ মইনবুৰী উত্তৰ দিয়ক মন্ত্ৰী ডাঙৰীয়া 3 নম্বৰ হ'ল সেটুৰেশ্যন কৰিব লাগে হয় আপুনি ঠিকে কৈছে বহু অঞ্চলত এতিয়াও আমাৰ যি ভোল্টেজ আৰু কাৰেণ্টৰ এভেইলেবিলিটি যথেষ্ট কম হৈ আছে আৰু তাৰ কাৰণে ইতিমধ্যে আপোনালোকক জনাইছে যে প্ৰায় 4,83,343টা এতিয়ালৈকে আমাৰ হাতত পৰা তথ্যমতে আমি হাউচ হোল্ডক সংযোগ দিবৰ কাৰণে বাকী আছে আৰু সেইকাৰণে এডিশ্যনেল সৌভাগ্যৰ কাৰণে ইতিমধ্যে আমি প্ৰায় 2,000 কোটি টকাৰ প্ৰাক্কলন প্ৰস্তুত কৰি অনুমোদনৰ কাৰণে আমি পঠিয়াইছোঁ আৰু আপুনি যি কৈছে যে আপোনাৰ এই অঞ্চলত ভোল্টেজৰ সমস্যা তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ বহু ঠাইত ভোল্টেজৰ সমস্যা কেৱল আপোনাৰ তাতে নহয় মানকাছাৰ হাটশিঙিমাৰী কৰিমগঞ্জ বৰনগৰ টিহু এই অঞ্চলবিলাকত ছাবষ্টেচনৰ প্ৰয়োজন আছে আৰু তাৰ কাৰণে আমি AIIBৰ অধীনত আমি বহুখিনি ছাবষ্টেচন আমি ইতিমধ্যে নিৰ্মাণো হৈ আছে আৰু নিৰ্মাণৰত অৱস্থাত আছে আৰু কিছু আমাৰ আঁচনি ইতিমধ্যে প্ৰস্তুত হৈ আছে গতিকে মই ভাবোঁ যে আপোনালোক সকলোৰে সহযোগত অন্ততঃ আৰু 3-4 বছৰ কিন্তু ইলেক্ট্ৰিফিকেশ্যনৰ কাম কৰিব লাগিব তেতিয়া হয় আপোনাৰ সমষ্টিটো কৰিব লাগিব গতিকে সকলোৰে সহযোগিতা মই বিচাৰিছোঁ ভৱিষ্যতৰ দিনত ধন্যবাদ এইবাৰ প্ৰশ্ন নম্বৰ 3 হাফিজ বছিৰ আহমেদ আছিলে কিন্তু তেখেতে এটা মানে কিবা দি গৈছে অন্য এজনক ৰফিকুল ইছলাম ডাঙৰীয়া মাননীয় অধ্যক্ষ মহোদয় আমাৰ মাননীয় সদস্য তেখেতে নাই তেখেতৰ জায়গাত মোক আপুনি ক'বলৈ দিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ প্ৰশ্ন আছিল মাননীয় অধ্যক্ষ মহোদয়
বগৰীবাৰী থানা এইটো এটা সময়ত মই প্ৰশ্নই কৰিছোঁ মই নাই ছাপ্লিমেণ্টাৰী মাননীয় অধ্যক্ষ মহোদয়, প্ৰশ্নৰ উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে। ছাপ্লিমেণ্টাৰী মাননীয় অধ্যক্ষ মহোদয় উত্তৰ দিছে বগৰীবাৰী থানা এতিয়া BTAD থৈছে আগত যেতিয়া BTAD নাছিল এতিয়া বৃহত্তৰ অঞ্চল বিলাসীপাৰা সমষ্টিৰ এইখিনি নন BTAD এলেকাত তাতে এটা চাব থানা দিয়া হৈছে আপোনাৰ আটানী আৰক্ষী চকী এই আৰক্ষী চকীটো পূৰ্ণ পৰ্যায়ৰ থানাৰ কাৰণে ইয়াৰ আগতো আমাৰ মাননীয় সদস্য বছিৰ কাছামী সাহেবে প্ৰশ্ন উত্থাপন কৰিছে আৰু ধুবুৰী আৰক্ষী অধীক্ষকৰ পৰা প্ৰপোজালো আহিছিল কিন্তু প্ৰপোজালত আহুৱা থকাৰ কাৰণে সেইটো হয়তো কৰিব পৰা নাই বুলি উত্তৰ দিছে মই মাননীয় মন্ত্ৰীক অনুৰোধ কৰিম যে SPৰ পৰা ৰিপৰ্টটো লৈ ঠিক ঠাক কৰি অতি কম দিনৰ ভিতৰত আটানী থানাটো পূৰ্ণ পৰ্যায়ৰ থানা ৰূপে কৰাৰ কাৰণে ব্যৱস্থা হাতত লোৱাৰ কাৰণে মই অনুৰোধ জনাইছোঁ এই বিষয়ে তেখেতক। মাননীয় অধ্যক্ষ মহোদয়, থানাখনৰ বিষয়ে সন্মানীয় সদস্যগৰাকীয়ে যিটো আবেদন কৰিছে সেই আবেদন আমি নিশ্চয় চৰকাৰী নীতি নিয়মৰ মাজেৰে পৰীক্ষা কৰিম আৰু আমি ব্যৱস্থা হাতত লোৱাৰ বাবে আমি চেষ্টা কৰিম। অসম আৰক্ষীত আমি এটা ৰিভিউ এটা কৰি আছোঁ যে ক'ত OP লাগে, ক'ত থানা লাগে, ক'ত বেটেলিয়ন লাগে। যিহেতু আমাৰ চৰকাৰখনে অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলে যে আমি 1 লাখ লোকক চাকৰি দিম, সেই প্ৰতিশ্ৰুতিৰ লগত সংগতি ৰাখি প্ৰায় 10টা নতুন কামাণ্ডো বেটেলিয়ন, থানা, OP এই ধৰণৰ কথা বতৰা আমি আলোচনা কৰি আছোঁ। মই বিধানসভাৰ সন্মানীয় সদস্যসকলক অনুৰোধ কৰিম যে আপোনালোকৰ সমষ্টিবিলাকত য'ত য'ত এনেকুৱা প্ৰয়োজনীয়তা আছে DGP মহোদয়ক আপোনালোকে লিখিব, নট অনলি যে BTAD নন BTAD, আমি সীমিত সাধন আৰু সম্পদৰ মাজত যি ধৰণে পাৰোঁ আমি OP থানালৈ আপগ্ৰেডেশ্যন বা নন ৰিকগনাইজ OP কৰা, পুলিচ ষ্টেচন কৰা, এই গোটেই ব্যৱস্থাবিলাক আমি এটা পৰ্যালোচনা কৰিম আৰু আমি যিমান পাৰোঁ সীমিত সাধনৰ মাজত এই ধৰণৰ ব্যৱস্থা বা মানুহৰ সহায় হোৱাকৈ নতুন পুলিচ ষ্টেচন OP আদি নিৰ্মাণৰ ব্যৱস্থা কৰিম। স্বাভাৱিকভাৱে আমাৰ জ্যেষ্ঠ সদস্য হাফিজ বছিৰ আহমেদ ডাঙৰীয়াৰ যিটো পৰামৰ্শ পৰ্যালোচনাৰ সময়ত আমি এই বিষয়টো বিবেচনাৰ কাৰণে নিশ্চয় আমি আনিম। ৱাজেদ আলী চৌধুৰী আছে আৰু আপোনাৰ মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে পজিটিভ ৰেছপন্স দিছে। গোটেই অসমৰ কথা মই যিটো ছেকেণ্ড প্ৰশ্ন আনিলোহেঁতেন তেখেতে আগতে কৈছে যে আমি প্ৰপ'জাল দিব লাগে। মোৰ জনীয়া সমষ্টিৰ 8খন গাঁও পঞ্চায়ত বাঘবৰ থানাৰ আণ্ডাৰত, গতিকে জনীয়া সত্ৰ আৰু বহুত অঞ্চল লৈ তাতে জনীয়াত এখন ফুল পুলিচ ষ্টেচন লাগে আৰু খৰিচালাত মোৰ এখন পুলিচ ষ্টেচন লাগে। যিহেতু মই কুৱেশ্যনত আহিছোঁ পিছত মই লিখিও দিম, মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ মোৰ জনীয়া সমষ্টিৰ খৰিচালা আৰু জনীয়াৰ কাৰণে 2টা পুলিচ ষ্টেচনৰ কাৰণে। ৱাজেদ আলী চৌধুৰী অধ্যক্ষ মহোদয়, মোৰ দীৰ্ঘদিনীয়া প্ৰশ্ন যোৱা 5 বছৰতেই কমচে কম 15 বাৰ এই কোৱেশ্যন আনিছিলোঁ। আপুনি প্ৰশ্ন কৰক। আশা কৰোঁ যে আজি ৰিপ্লাইটো 15 বাৰ কৰক আপুনি। ছাৰ, মোৰ সমষ্টিৰ 3টা জিলা পৰিষদ এলেকা ধুবুৰী জিলাত আৰু এখন জিলা পৰিষদ দক্ষিণ শালমাৰা জিলাত। এতিয়া হৈছে কি আমাৰ পুলিচ ডিষ্ট্ৰিক্টটো দক্ষিণ শালমাৰা ডিষ্ট্ৰিক্টত আছে, চিভিল ডিষ্ট্ৰিক্টটো ধুবুৰী জিলা। গতিকে মই যোৱা 5 বছৰেই আগৰ মুখ্যমন্ত্ৰীক বিষয়টো BTC গঠন হোৱাৰ পিছত আপোনাৰ যিটো এক্সিষ্টিং থানাটো হয় আধা বাহিৰত আধা ভিতৰত না সেইটো হয়, কাৰণ এই বগৰীবাৰী চাৰ্কলৰ লগতে মোৰ সেইটো কৈ দিওঁ একেটা চিভিল চাৰ্কল, গতিকে সম্পৰ্ক আছে। গতিকে আমাৰ আজি ৰিপ্লাই পাইছোঁ, মোৰ কুৱেশ্যন আছিল এইটো ৰিটেন কুৱেশ্যনত আহিছে, ৰিপ্লাই পাইছোঁ যে অতি সোনকালে এইটো নটিফিকেশ্যন কৰা হ'ব। সেইটো হ'লে ভাল, কিন্তু যিহেতু নতুন থানা হিচাপে আমাৰ বগৰীবাৰী চাৰ্কল অৰ্থাৎ বিলাসীপাৰা মহকুমাত
আমাৰ বন্দিহানা আউটপোষ্ট। গতিকে এই আউটপোষ্টটো পৰিছে নদীৰ দক্ষিণ পাৰ ফকীৰগঞ্জৰ থানাৰ আণ্ডাৰত। গতিকে যদি নতুন থানা চৰকাৰৰ ফালৰ পৰা কৰিব বিচাৰিছে, আপোনাৰ জৰিয়তে মই মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাম যে আমাৰ বন্দিহানা থানা আউটপোষ্টটো থানালৈ উন্নতি কৰিবলৈ অনুৰোধ জনাইছোঁ। মাননীয় অধ্যক্ষ মহোদয়, সন্মানীয় সদস্য ৱাজেদ আলী চৌধুৰী ডাঙৰীয়াই যিটো ধুবুৰী আৰু চাউথ চালমাৰ মাজত জুৰিডিকশ্যনৰ কথা ক'লে, সেই ক্ষেত্ৰত ৰিটেন প্ৰশ্নৰ উত্তৰ আহিছেও। তথাপিতো মই সন্মানীয় বিধায়ক মহোদয়ক অনুৰোধ কৰি মোক এখন কাগজত লিখি দিব, যাতে মই লগে লগে নটিফিকেশ্যনৰ কাৰণে ব্যৱস্থা ল'ব পাৰোঁ। দ্বিতীয়তে, আমাৰ নামনি অসম আৰু মধ্য অসমত আমি আচলতে থানা কৰোঁ ক্ৰাইমৰ লগত ৰিলেট কৰি। য'ত ক্ৰাইম বেছি তাত আমি থানা পাতোঁ। সাধাৰণতে মই বিচাৰোঁ যে থানাৰ কাৰণে কোনেও আবেদন নকৰক, কাৰণ ক্ৰাইম হ'ব নালাগে বা ক্ৰাইম নাই। সমাজেই এনেকুৱা এটা পৰিৱেশত আহিব লাগে য'ত ক্ৰাইমৰ কোনো কথা নাই। তথাপিতো যিসকল বিধায়কে ভাবে যে মোৰ অমুকটো জেগাত ক্ৰাইম বেছি আছে বা তাত ক্ৰাইম হোৱাৰ সম্ভাৱনা আছে, গতিকে এই অঞ্চলত মোক এখন থানা বা অপিৰ প্ৰয়োজনীয়তা আছে, ঠিক সেই প্ৰস্তাৱ আপোনালোকে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ডাঙৰীয়াক আপোনালোকে দিলে আমি সেই দিশত পুলিচৰ ক্ৰাইটেৰিয়া কিছুমান থাকে। এনেকুৱা নহয় যে হস্পিটেল এখন বিধায়কে খুজিলে দি দিয়া যায়, কিন্তু পুলিচ বস্তুটো এনেকুৱা যে তাত ক্ৰাইম, ভালনাৰেবিলিটি কেইবাটাও বিবেচনা কৰাৰ পিছত সিদ্ধান্ত লোৱা হয়। মই ডেফিনেটলি, যিহেতু আমি নতুন থানা আৰু অপি কৰিব গৈ আছোঁ, আমাৰ জনিয়াই হওক, বগৰীবাৰীয়ে হওক, চাউথ চালমাৰা হওক, আপোনালোকে প্ৰস্তাৱবিলাক দিব, আমি বিবেচনা কৰিম। যিহেতু মই জালুকবাৰী সমষ্টিৰ বিধায়ক, মোক থানা নালাগে। মোৰ কথাটো হ'ল যে থানা প্ৰয়োজন ক'ত? মানুহে শান্তি আনিব, গতিকে মানুহে লগত থাকিব। গতিকে যাক যাক থানা লাগে আপোনালোকে ডেফিনেটলি লিখিব, কিন্তু আইডিয়েল চিটুৱেশ্যনটো হৈছে যে থানাৰ কি প্ৰয়োজন, আমি আছোৱেই নহয়, সেইটোৱে চবচে ভাল। বিদ্যা সিং, আপোনাৰ কি সম্পৰ্ক? মোৰ সম্পৰ্ক ছাৰ, মাননীয় মুখ্যমন্ত্ৰীয়ে অৱশ্যে উত্তৰ দিলে, সন্তুষ্ট হৈছোঁ, কিন্তু মোৰ ধনচুৰি নাগালেণ্ড বৰ্ডাৰ এলেকা, এইফালৰ নহয়, এইটো বিটিএডি বৰ্ডাৰৰ। বিটিএডি বৰ্ডাৰৰ কোনো ৰিলেভেন্ট নাই। আৰক্ষী চকী কুৱেশ্যন নম্বৰ 4 পাইলং এৰিয়াত আৰক্ষী হ'ব নেকি? আজি প্ৰথম প্ৰশ্ন কৰিছে, মোক সুধিবলৈ দিয়ক। না 5 বছৰ মূৰত সদনত আহিছে। মাননীয় অধ্যক্ষ মহোদয়, তেখেতে যিটো প্ৰশ্ন কৰিছে অত্যন্ত গুৰুত্বপূৰ্ণ। অসম নাগালেণ্ড সীমান্তত ধনচিৰি অৱস্থান কৰে। ঠিক সেইধৰণে আমাৰ বিভিন্ন সীমান্ত ৰাজ্যৰ আমাৰ অত্যন্ত ইম্পৰ্টেণ্ট বন সম্পদসমূহ আছে। আমাৰ বিৰোধী দলৰ দলপতি ডাঙৰীয়াই এটা প্ৰশ্নত বিঅপিৰ কথা আনিছে। এইবাৰ আমি চিন্তা কৰিছোঁ যে ষ্ট্ৰেটেজিক লোকেশ্যনবিলাকত আমি 10টা কামাণ্ডো বেটেলিয়ন আমি নিৰ্মাণ কৰিম। তেওঁলোকৰ বেটেলিয়নৰ লগতে তেওঁলোকৰ অপাৰেশ্যনেল জুৰিডিকশ্যন এটাও দিম, যাতে বৰ্ডাৰ এৰিয়াটোত তেওঁলোকে অপাৰেশ্যনো কৰিব পাৰে। বেটেলিয়নৰ লগতে দে উইল হেভ অপাৰেশ্যনেল জুৰিডিকশ্যন অলছো। গতিকে কাৰ্বি আলং আৰু নাগালেণ্ড সীমান্তত ধনচিৰিত আমি এটা সিদ্ধান্ত লৈছোঁ, নাগালেণ্ড চৰকাৰকো আমি জনাইছোঁ যে আমি তাতে এটা কামাণ্ডো বেটেলিয়ন এটা আমি কৰিম, যাতে গোটেই অসম নাগালেণ্ডৰ সীমান্তক, বিশেষকৈ বন সম্পদসমূহক আমি সুৰক্ষা দিব পাৰোঁ। সেইকাৰণে তাত থানাৰ কথা আমি ভবা নাই, কিন্তু তাত ডেফিনেটলি কাৰ্বি আলঙৰ অসম নাগালেণ্ড সীমান্তত আমি এটা কামাণ্ডো বেটেলিয়ন স্থাপন কৰিম। হৈছে এটা কথা কম বুলি আমাৰ মুখ্যমন্ত্ৰী নালাগে হৈছে না, এইটো কুৱেশ্যন আৱাৰ। কুৱেশ্যন আৱাৰ অন্য ৰিলেটেড বহুত বিষয় আহিব। নাই, এইটো নিয়মে নাই, নিয়মে নাই। এতিয়া 4 নম্বৰ কুৱেশ্যন, দিগন্ত বৰ্মন। সীমান্ত মেঘালয় যিটো হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া ইমান ধুনীয়াকৈ
আপোনাৰ বৰ্ডাৰৰ কথাটো কৈ দিলে মেঘালয় যিটো হয় স্যাৰ প্লিজ 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 অনাৰেবল মাননীয় মন্ত্ৰী মহোদয় মই কুৱেশ্যনটো সঠিক উত্তৰে মাননীয় মন্ত্ৰী মহোদয়ে দিছে কিন্তু কথাটো হ'ল যদি ঘৰত আছে যে জ্যোতি বিষ্ণু প্ৰকল্প যে জ্যোতি বিষ্ণু প্ৰকল্পটো অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ দুজন পুৰোধা ব্যক্তিৰ নামত আছে জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভা কিন্তু যিটো সাংস্কৃতিক প্ৰকল্প মোকালমোৱাত হৈছে এতিয়ালৈ কিন্তু উদ্বোধন হোৱাৰ 5 বছৰ পিছতো কিন্তু কাৰ্যক্ষম হোৱা নাই আৰু ৰিপেয়াৰিং হোৱা নাই স্থানীয় ক্ৰিকেট ক্লাব মোকালমোৱাই চাই আছে আৰু আপুনি মন্ত্ৰী মহোদয়ে কৈছে যে নলবাৰী জিলাৰ উপায়ুক্তৰ তত্বাৱধানত আছে কিন্তু মই জনাত উপায়ুক্তই আজিলৈ কিন্তু এইটো চোৱা চিতা কৰা নাই গতিকে মাননীয় মন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰাইছোঁ আপুনি উপায়ুক্ত মোক ভালদৰে কওক যাতে এইটো চোৱা চিতা কৰে মন্ত্ৰী ডাঙৰ এটা কৰক আপুনি আৰু সেকেন্ড সাপ্লিমেন্টাৰী হ'ব সন্মানীয় বিধায়ক মহোদয় সকলোকে মই এটা পৰামৰ্শ দিব দিছোঁ যে যিমান জ্যোতি বিষ্ণু প্ৰকল্পৰ আমাৰ সমষ্টিবিলাকত আছে আমি এখন নটিফিকেশ্যন কৰি দিম যে সকলো বিধায়ককে তাৰ মেনেজিং কমিটিৰ প্ৰেচিডেণ্ট কৰি যাতে আপোনালোকে নিজেই এই প্ৰকল্পকেইটা চাব পাৰে আৰু প্ৰত্যেকটো প্ৰকল্পৰ মেৰামতিৰ কাৰণে আপোনালোকক এইবাৰ আমি আনটাইড ফাণ্ডৰ পৰা 10 লাখ টকাকৈ দি দিম আপোনালোকে যাতে মেৰামতি কৰিব পাৰে ধন্যবাদ জনাইছোঁ মন্ত্ৰী মহোদয়ক মুখ্যমন্ত্ৰী মহোদয় আচ্ছা মই আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই অখিল গগৈ এইটো সদন হয় কৈছনাৰ যিটো কৈছে যে বৰ্তমানলৈ কৈছনাৰ মাননীয় মন্ত্ৰী মহোদয় যে বৰ্তমানলৈ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ পৰা কোনো স্থায়ী বা অস্থায়ী ব্যক্তিক নিয়োগ কৰা নাই মই মাননীয় মন্ত্ৰী মহোদয়ক এটা অনুৰোধ জনাইছোঁ যে বৰ্তমান অসমত কৰোনাৰ কাৰণে আপোনাৰ সাংস্কৃতিক শিল্পীসকল বহি আছে আপুনি দেখিব আমি টিভিটো পাই আছোঁ কোনোবাই মুৰ্গীৰ দোকান দিছে কোনোবাই চব্জিৰ দোকান দিছে গতিকে তেওঁলোকক অন্ততঃ অস্থায়ীভাৱে হ'লেও তেওঁলোকক নিয়োগ কৰাৰ ব্যৱস্থা কৰক নাই এইটো সন্মানীয় অধ্যক্ষ মহোদয় জিলা উপায়ুক্তৰ তত্বাৱধানত এখন সমিতিয়ে এই ইউজাৰ এজেঞ্চি নিয়োগ কৰিব লাগে তাৰমানে স্থানীয়ভাৱে এখন এজেঞ্চি এটা ঠিক কৰি পিনি তাতে চোৱা চিতাৰ দায়িত্ব দিব লাগে এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোক জনালে যে সন্মানীয় বিধায়কক সভাপতি হিচাপে লৈ এখন সমিতিৰ জৰিয়তে সেই জ্যোতি বিষ্ণু প্ৰকল্পটো ভৱিষ্যতৰ দিনত চলিব গতিকে এতিয়া আপোনালোকে সেই দায়িত্ব গ্ৰহণ কৰক সুন্দৰভাৱে আৰু যাতে আমাৰ যিসকল শিল্পীসকল আছে তেওঁলোককো জড়িত কৰক আৰু সুন্দৰভাৱে আমাৰ যি উদ্দেশ্য জ্যোতি বিষ্ণু প্ৰকল্প স্থাপন পৰম্পৰাগত যি কলা সংস্কৃতি ৰীতি নীতিসমূহ আমি তাতে সংৰক্ষণ চৰ্চা ইত্যাদি যিসমূহ কাম কাজ কৰিব লাগে মই ভাবোঁ বিধায়কসকলৰ প্ৰত্যক্ষ তত্বাৱধানত আজিৰ পৰা সেই কামসমূহ ভাল ধৰণে চলিব ফণীধৰ তালুকদাৰ মাননীয় মন্ত্ৰী ফণীধৰ তালুকদাৰ হৈছে আপোনাৰ দুটা হৈ গ'ল হৈছে ফণীধৰ তালুকদাৰ আপুনি প্ৰশ্নটো কৰক বিষ্ণুজ্যোতি প্ৰকল্পৰ মুখ্যমন্ত্ৰী মহাশয় যি ক'লে 10 লাখ টকা দি একো প্ৰকল্প নহয় কিমান দিব লাগে আপুনি কৈ দিয়ক ভাওনা 50 লাখ টকা আপুনি মুখ্যমন্ত্ৰী 50 লাখ টকা প্ৰতিটা সমষ্টিত দিয়ক অন্ততঃ বিষ্ণু জ্যোতি প্ৰকল্পৰ কিবা এটা সুব্যৱস্থা হ'ব আৰু ভাল এটা সংস্কৃতিৰ প্ৰতি হেৰি দিয়া হ'ব কাৰণ মই নিজেই নাটক কৰা মানুহ থিয়েটাৰ কৰা মানুহ এতিয়া শিল্পীসকলৰ কি কৰিলে ভাল হয় চিধাকৈ কৰক অকল পইচাৰ কথা এমাউণ্টটো কৈ দিয়ক পাৰে না নোৱাৰে 50 লাখ টকা বিষ্ণুজ্যোতি প্ৰকল্পৰ নামত মন্ত্ৰী ডাঙৰীয়া অনুমোদন কৰাৰ কাৰণে মই অনুৰোধ জনাইছোঁ মাননীয় সদস্যগৰাকীয়ে ভালকে প্ৰশ্নটো চোৱা নাই হ'বলা 50 লাখ টকা নিৰ্মাণ কৰিবৰ কাৰণে দিয়া হয়েই এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিসমূহ এতিয়া তেখেতে কোৱা মতে বৰ্মন ডাঙৰীয়াই যে কৈছে যে অৱহেলিত হৈ থকাৰ কাৰণে ৰিপেয়াৰ কৰিবৰ কাৰণে 10 লাখ টকা দিব 50 লাখ টকা ঘৰটো ৰিপেয়াৰ কৰিবৰ কাৰণে 10 লাখ বেছিয়ে গোটেই সমষ্টিত অসমত উৎপল বৰা ডাঙৰীয়া উৎপল বৰা আপোনাৰ হৈ গ'ল অনুৰোধ জনালোঁ উৎপল বৰা ডাঙৰীয়া মাননীয় অধ্যক্ষ ডাঙৰীয়া মই সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জনাইছোঁ বিভাগক যোৱা বছৰ মোৰ সমষ্টিটো গহপুৰত
জ্যোতি বিষ্ণু প্ৰকল্পৰ কাৰণে 50 লাখ টকা আবণ্টন পাইছিলোঁ আৰু কাম ইতিমধ্যে আৰম্ভ হৈছে। কিন্তু মই যেতিয়া এই প্ৰকল্পটো পৰিদৰ্শন কৰিবলৈ গৈছোঁ কাম চলি থকা সময়ত তাত কিছুমান অকণমান বিসংগতি দেখা পাইছিলোঁ। সেইকাৰণে মন্ত্ৰী ডাঙৰীয়াৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ। তাতে প্ৰজেক্টটোৰ যিটো বিল্ডিং আমাৰ বনাই আছে অডিটৰিয়াম, সেই অডিটৰিয়ামটোৰ 50 লাখ টকাৰ ভিতৰত এটা পাৰ্ট ধৰিছে, তাত কনফাৰেন্স হল আৰু যিকেইটা আছিলে সেইকেইটা ডিলিট হৈ আছে। হুৱেৰেজ পাটকলনটোত আপুনি প্ৰশ্নটো কৰক, সময় নাই। মই এইখিনি প্ৰশ্ন মানে সুধি পেলাই তেখেতৰ পৰা জানিব পিছত ব্যৱস্থা কৰিব নেকি সেই কথাটো বিচাৰিছোঁ যে চাউণ্ড ছিষ্টেমটো ধৰি থৈছে এষ্টিমেটটোত, চাউণ্ড ছিষ্টেম আৰু কিছুমান অক্সিলেৰী ৱৰ্কছ ধৰিছে, কিন্তু বিল্ডিংটো যদি কমপ্লিট নহয় তাত চাউণ্ড ছিষ্টেমটো কৰাৰ অসুবিধা হ'ব। গতিকে এই এষ্টিমেটটো অলপ ৰিকাষ্ট কৰি যদি কামখিনি সম্পূৰ্ণ হৈ যাতে বিল্ডিংটো হয়, বাউণ্ডেৰী ৱালৰ কাৰণে 4 লাখ টকা ধৰিছে, সম্পূৰ্ণ বাউণ্ডেৰী ৱাল নহয়, যিহেতু অলপ ল' লাইং এৰিয়া, তাত অলপ আৰ্ট ফিলিঙৰ প্ৰয়োজন। গতিকে মন্ত্ৰী মহোদয় যদি বিভাগক মানে নিৰ্দেশ দিয়ে যে এইটো অলপ ৰিকাষ্ট কৰিবৰ কাৰণে, তেতিয়াহ'লে প্ৰজেক্টটো আমি সম্পূৰ্ণ কৰি তোলাৰ কাৰণে ভাল হ'ব। আৰু লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি আনটাইড পুঁজিৰ পৰা মেইনটেনেন্সৰ কাৰণে টকা দিব বিচাৰিছে, সেইটো যদি কনষ্ট্ৰাকশ্যনৰ কামতে যদি অনুমতি প্ৰদান কৰে তাৰ কাৰণে মই আহ্বান জনাই চৰকাৰক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। হয়, আপুনি যি পৰামৰ্শ প্ৰদান কৰিছে আমাৰ সাংস্কৃতিক বিষয়াক মই আপোনাৰ তালৈকে প্ৰেৰণ কৰিম আৰু আপোনাৰ লগত আলোচনা বিলোচনা কৰি কেনেধৰণে আগুৱাব পৰা যায় সেই কথাখিনি আপোনালোকে ঠিক কৰি ল'ব। দেৱব্ৰত শইকীয়া নালাগে।